নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মাইনা হাতত পৰা আহিলোঁ এই জাগিৰোডৰ পৰাই আজি 4 দিনমানেই হ'ল আহি ফালে কিন্তু ইয়াতে ভিডিঅ' কৰিবই পৰা নাই। কামো না ক'ৰবাত গেলিতো জানিয়ে কাপোৰ কানি কিমান হ'লে ধোৱা পখলা কৰা, ঘৰ চৰ চাফা কৰা কৰে দিয়কচোন। কৰিলেও আৰু নিজৰখিনি মতে কৰিব লাগিল না, সেইখিনিও কৰোঁ। কৰি এইকেইদিন আৰু ভিডিঅ' দিয়াই নাই। আজি ভাবছোঁ যে আজি অলপ হ'লেও কি কৰোঁ, কিন্তু এতিয়া 1:30 বাজিল। আজি ৰাতিপুৱা নাই, আজি দুপৰীয়া আহিছে। তাৰপৰা গা অন্যদিনাৰ দৰে কাম বন কৰি পেলাইও মই গা পা ধুলোঁ দিয়কচোন। ধুই পেলাই মন্দিৰৰ কাম চাম কৰিলোঁ। মন্দিৰৰ কাম চাম কৰি এওঁ আৰু খালত মাছ মাৰিব গ'ল। মাছ মাৰিলে কি হ'ব, কাষে গ'লোঁ, এটাও মাছ নাপালোঁ। তাৰমানে জালখন চিৰা জাল, গতিকে মাছ ক'ত পাব, সেইকাৰণে মাছ চাছ একো নাই। তাৰপৰা আহি তেওঁ নলবাৰীত গ'ল। তাৰপিছত তেওঁ যোৱাৰ চাহ তাহ বনালোঁ, খালোঁ। এবাগে আৰু মই কি হৈছে জানি না, চুলিগিলা গোটেই পকি গৈছে। পকি যোৱাৰ কাৰণে এইকেইদিন তাৰমানে আৰু সদায় মাথা জিকালি চুলি ৰং দিলেও কামত নাই, তাৰমানে যাবই চুলিৰ ৰং। গতিকে আজি আৰু মাথাটোত এই ৰং দিলোঁ ৰ'ব। এতিয়া তাৰমানে কালি পৰহিদিনা ধুইছিলোঁ মাথাটো, ধুই পেলাই সেই কৰিছোঁ। এতিয়া পৰহিদিনা নহয়, কালি ধুইছোঁ। কালি বৃহস্পতিবাৰ না, পৰহিদিনা কালি ধুইছোঁ। ধোৱাৰ কাৰণে আজি ৰংখিনি দিলোঁ ৰ'ব। দি অলপ শুকাব দিওঁ। আজিতো পুৱাৰ পৰা ৰ'দ নাই, আজিও নাই কালিও নাই ৰ'দ। এতিয়া ৰ'দ দিয়াৰ কাৰণে ৰংটো দিলোঁ, দি 2 ঘণ্টামান থকা কৰিব। তাৰপিছত ধুই দিম। ধুই দিয়াৰ পিছত আৰু ৰং অলপ লাগিব না তে চাই থাকিবচোন কি কৰোঁ। আৰু চাওকচোন, আমি যোৱা 2 দিন নে কি আগত আলু ৰুইছিলোঁ মাইনাহঁতৰ তাতে। আমি 6 দিন আছোঁ দিয়কচোন। 6 দিন থকাৰ পিছত 6 দিন 7 দিনৰ দিনা আহিলোঁ। কিন্তু আলুৰ গাছ কিমান ডাঙৰ হৈছে চাবচোন, দেখি আলুৰ গাছ ডাঙৰ হৈছে। আৰু সিবাক চাইডেও ৰোৱা গৈছিল, সেইখিনিও গাজি উঠিছে। তাৰমানে এইখিনি তাৰমানে গাজাই নাছিল আমি যাওঁতে, এইখিনিও গাজি উঠিছে। আৰু এই পালেং শাক আনি পেলাই ৰোৱা গৈছিল যে, এইও ডাঙৰ হৈছে। 2 দিন খালোঁ আমি পাতখিনি ছিঙি। আৰু এইখিনি আৰু এইখিনি জ্বালাৰ পুলি বেছি ডাঙৰ নাই। তাৰোপৰি মূলা শাক চিটাই গৈছিল। এই যাওঁতে মই একদম সৰু আছিল। এতিয়া আজিও ছিঙিছোঁ আৰু আহিবাৰ দিনাৰ পিছদিনাও ছিঙিছোঁ। হেৰিও এসাঁজ খালোঁ। এইখিনি ধইনাখিনি কিন্তু বহুত সৰু আছে দেচোন, এতিয়াহে খাব পৰা হ'ব আৰু ধইনাখিনি। এতিয়া পিঁয়াজ ৰুইছোঁ আৰু এইখিনিত গুমটা পালে। নিজৰ ঘৰৰ খেতি বহুত ভাল লাগে। আৰু কালি আৰু হেৰি আহিছে কবিৰ পুলি দেখি দিওঁ ৰ'বচোন। তাৰমানে কি হৈছে, কবি তাৰমানে সেই কৰিছিল, ঘায়ে থৈ গৈছিল মাটিখিনি। ৰোৱা পুলি তাৰমানে কালিহে আনিলে, কালি বৃহস্পতিবাৰ। আমাৰ ওচৰৰ বজাৰৰ পৰা আমাৰ ওপৰৰ কালি ৰুইছোঁ কবিৰ পুলি। একদম সৰু পুলি, নামনি পুলি। তথাপিও এতিয়া আমি খাব পৰা হোৱা গ'লে বেছি দাম নহয় দিয়ক। তথাপি ঘৰৰ বস্তু এই কালি এখিনি পুতি থৈছোঁ। তেওঁ গাঁতা কৰি দিছে, মই পুতি দিছোঁ। এই 2 লাইন 3 লাইন আৰু 2 লাইন লাগে। আৰু এইখিনি আজি নহৰু আনি ৰুব। নহৰু ৰোৱা দিন গেছে, কিন্তু এইখিনি জেগা কৰি থৈ দিছিল। ইয়াতে এতিয়া নহৰু আনিলে নহৰু পুতিম সেনে কৰি। এল'ভেৰা মই মাত্ৰ 1ডাল আনিছিলোঁ। 1ডাল মানে ইমান ডাঙৰেই নহয়, এই এইখিনিমান ডাঙৰ। এই এল'ভেৰা আনিছিলোঁ, আনি 1ডালৰ পৰাই চাওক কিমান হৈছে। আগতে ৰুইছিলোঁ, তাৰ পৰাই মই ভাঙি এই সোপা হৈছে ইয়াতে। এইখিনিতো ইয়াতে আছে আৰু এতিয়া মাটোতো দিছোঁ। কিন্তু এই চাওকচোন, চাবোন তাবোন বনাব পাৰোঁ। মই বহুত দিন চাবোন বনায়েই নাই। চাবোন বনালে দিব পাৰি এল'ভেৰা, বা মাথাতো দিব পাৰি, কিন্তু মই ইমানখিনি যত্ন মাথাৰ কৰিবই নাই না। এই কিমান ধুনীয়া হৈছে। এইখিনি
তাৰমানে একডালৰ পৰাই যায়ে ইমানখিনি হৈছে। এই সিদিনা আনি মই সিবাগে আহিছোঁ, মই আনি পেলাই ইয়াতে থৈ দিছোঁ। ভালো লাগে এইখিনি, আৰু পানী দি থাকোঁ মাজে মাজে। এইখিনি কল আছিল, তেওঁ কলটো পাৰি আনিছিল, আপিনতে আছে নে পুৰৈতে হ'ল চাওকচোন। আমাৰ কল হ'লে কি হ'ব, তাৰমানে হয় বাদলি খায় নহয়, গাছতে নষ্ট হৈ যায়। আজি সেইকাৰণে এই মাত্ৰ 1 আষা 2 আষা 3 আষা 4 আষা 5 আষা আছে। ঠাণ্ডাৰ কল দেৰি কৰি হ'লেও পকব খাব পাৰিম, ঘৰৰ মানুহে আমিও খাব পাৰিম। চাকচোন কিমান শুকাইছে, তাৰমানে মাছো নাই আৰু পানীও নাই, তাৰমানে সেনাহান হৈছে। কিমান এই ঘাটটো দিতো নামিবই নোৱাৰি। এই সিবাগে দিয়া না কৰি কিবা কৰি নামি পেলাই মাছ মাৰিছিল, কিন্তু মাছ এটাও মাছ নাই। না কোনোবা মাৰি চাৰিও লৈ গৈছে ৰাতি, ক'ব নোৱাৰোঁ। মাছটো নায়েই বেছি, অলপ জীয়াইছিলোঁ, জীয়ালি এতিয়াও জালত নাহে। ঠাণ্ডাৰ কাৰণেও নাহিব পাৰে, জালখন চিৰাৰ কাৰণেও নাহিব পাৰে। কাৰণ দুটাই আছে জালখনৰ, খালৰ মাছ নোহোৱাৰ কাৰণ। পানী নায়েই, ঘাটটো একদম বেয়া, তাৰমানে সহজতে নামিব নোৱাৰে। খালটো হিচাপত দীঘল হৈছে, কিন্তু পুতব পাৰিলে খালটো আধামান পুতি দিলে ভাল হ'ব। চাওকচোন কেনে কৰি তৈরি হৈ গৈছে। আৰু এইবাৰ খেতিৰ ধান চাওকচোন, মাত্ৰ এইখিনি নাই, তাৰমানে এই 2 বস্তা আৰু এই 2 বস্তা আৰু ওপৰত অলপমান, আৰু নাই 1.5 বস্তা 1.5 বস্তা না 2 বস্তা বানি আনিছে দিয়ক, অৰ্থাৎ 3 মোনৰ অলপ কম বানি আনিছে। সেয়ে ধান এইবাৰ পথাৰৰ ধানখিনি হৈছে, হ'লে কি হ'ব, যোনে খেতি কৰিছে সি নিছে দিয়কচোন, খেৰখিনিও নিছে, সেইও নিছে, দি পেলাই এইখিনি দিছে। যিয়ে নহওক দিয়কচোন। তাৰে দিয়া গাছ, অগৰু গাছ আপোনালোকৰ আছে না নাই নাজানো, মোৰ ডাল চাওকচোন কিমান ডাঙৰ হৈছে, অগৰু ইমান ডাঙৰ হৈছে, আৰু ডাঙৰ হ'ব। এইখিনি চলা হৈ গৈছে। গেলে চাওকচোন খৰি, এই কাঠগিলা আছিল তাতে, কাঠগিলা ফালি ফালি থৈ দিছে, লাগে না ঠাণ্ডাৰ দিন। বাবুহঁতেও জুই পোৱা হয়, বাবু ডিউটি পাৰিলে অলপ ঠাণ্ডাও লাগে, তাৰ জুইও পোৱা হয়, জুই পুই ৰাতি। এই চাওকচোন গোল নেমু গাছ একডাল আছে, থাকিলে কি হ'ব, বৌখান বিয়াতে যোৱাবাৰ মাইনাৰ বিয়াতে প্ৰথম এই ইয়াতে 3 বছৰ সেই দিয়াৰ কাৰণে কাটি ফেলছে, ঠানিগিলাখান লগা নাছিল। এইবাৰ মাত্ৰ 8টা না কি লাগিছিল মাত্ৰ। এইটো আজি চাওঁ, এইটো পকি আছে, কমলা টেঙা হেন পায়, কিন্তু কমলা টেঙাৰ নিচিনা মিঠা নহয়, কিন্তু বিৰাট টেঙা। গোল নেমুৱে ধুনীয়া গণ, আৰু কিবা কাজি নেমুও আছে, কাজিডাল আছে, 2টা লাগি আছে, সেইটো পাৰিব নোৱাৰি, চৰাত আছে কি ৰঙা। এই আজি বহুত দিন তাৰমানে এই খাৰুযোৰা পিন্ধি আছোঁ, খাৰু পিন্ধি থাকিলে মই কি জানি না, এই খাৰুখিনি তাৰমানে বাহিৰৰখিনি সনা, ভিতৰখিনিতো ফকলা, কিন্তু দামটো ঠিকে লৈ দিয়কচোন, বহুত দাম লয়। কিন্তু এই খাৰুযোৰা মই ঘৰত যদি পিন্ধি থাকোঁ, ক'ৰবাত যদি খুন্দা লাগে চেপ্টা হৈ যাব। গতিকে মই এই খাৰুযোৰা সলকাই পেলাই মই সদায় এই খাৰুযোৰাই পিন্ধোঁ। এই যোৰাও সনাত নতুন কৰি আৰু বনাই আনিছোঁ, আগতো আছিল এনেই, কিন্তু প্লাষ্টিকখিনি তাৰমানে একদিন ভাঙি গৈছে, বহুত 2 বছৰ 3-4 বছৰমান পিন্ধাৰ পিছত ভাঙি গৈছে প্লাষ্টিকখিনি। আৰু সিদিনা মই এই সনা অলপ আৰু লগা হৈছে, দি পেলাই আৰু নতুন কৰি বনাই আছোঁ। আৰু এই যোৰাও আছে, এই যোৰা থাকিলেও মই তাৰমানে এই যোৰা সিমান পিন্ধাৰ নাই। এই যোৰাও মোৰে, এই যোৰা মাইনাৰ শান্তি বিয়াতে দিছিলোঁ তাইক, কিন্তু তাই এই শাখানি নিপিন্ধে না, তাইক আৰু এনাহান কৰি বনাই দিছোঁ একযোৰা। প্ৰথমতে তাই বিয়া নহওঁতে বনাই দিছোঁ, আৰু এতিয়াতো বিয়াত তাই দিছে, তাহাৰো দিছে, তাই আমাৰ ঘৰৰো ইমান ডাঙৰ কৰি সেইযোৰা। এতিয়া মই তাৰমানে এই পিন্ধি থাকিলে, মই এই খাৰুযোৰা পিন্ধিলে নষ্ট হৈ যায়, আৰু ইমান সোণাৰ দাম হৈছে, সিমান সেই কৰিব নোৱাৰি দিয়কচোন। এতিয়া এই যোৰা পিন্ধি কিন্তু সেনা সোনকালে নষ্ট নহয়। এই যোৰা মই খাৰু বহুত ভাল পাওঁ, এই যোৰা এতিয়া নতুন কৰি 2 মাহমান হ'ল এই যোৰা বনাই আনিবাৰ,
বহুতখিনি পইচা দিছে এইবাৰ আৰু সোণা অলপ দি পেলাই 8,000 টকা সোণা দি মুঠতে আগৰ সোণাখিনি দি এইখিনি বনাই আনিছোঁ। তাৰমানে এই যোৰা খাৰু ক'ৰবাত গেলি নেওঁ দিয়কচোন, এই খাৰু যোৰা ক'ৰবাত গেলি নেওঁ। আৰু এই যোৰা মই কেতিয়াবা পিন্ধোঁ মাজে মাজে, কিন্তু ঠাণ্ডাৰ দিনত পিন্ধা হ'ল, গৰমৰ দিনত কি হৈ জানেনে হাতখনত এটা হৈ থাকে, কিন্তু এলাখান পিন্ধলি একো নহয় হাতত। এই যোৰা পিন্ধিলেও একো নহয় আৰু এই যোৰা পিন্ধিলেও একো নহয়। এই যোৰা কিন্তু গৰমত পিন্ধবা নোৱাৰি, কিন্তু ঠাণ্ডাত পিন্ধোঁ, মই মাজে মাজে পিন্ধোঁ, সলে সলে পিন্ধি থাকোঁ আৰু সেনেহান। আংঠিৰো সেনেহান, এইটো আংঠি মই সেনে কৰি নিপিন্ধোঁ, এটা আংঠি পিন্ধোঁ মই, সেইটো আংঠি মই প্ৰত্যেক দিনা এইটো আংঠিয়ে পিন্ধি থাকোঁ ঘৰত, সোণা আংঠি বুলি সেইটো পিন্ধি থাকোঁ। আৰু কাণৰ কিন্তু এই যোৰা, মোৰ কাণৰো আছে, এনে বহুত আছে, এই আছে, এনাই ডিজাইনৰ আছে, এই আছে, তাৰোপৰি এই ঝুমকা আছে, এই আছে, কিন্তু মই পিন্ধোঁ এই যোৰা। আৰু আছে সৰু এক যোৰা এনেহান, আৰু সৰুও আছে এক যোৰা এই সোণাৰে, একদম টিকলুমান আছে, কিন্তু এই যোৰা পিন্ধলি কি হ'ব, এই যোৰা ওলাই যাব মোৰ। এই যোৰা কিন্তু আৰু তাৰমানে মোৰ কাণত আৰু যেনে কৰি থাকে সেনে কৰি থাকেই তাৰমানে আংঠিটো সদায় লওঁ। আৰু কি জানি না, মই কিছুমান বস্তু ঘৰত পিন্ধাখিনি ঘৰৰে আৰু বাহিৰত কিনো, আৰু সেই নাই তাৰমানে খাৰু আৰু আংঠি আৰু কাণৰো। আমি কিন্তু এই যোৰা পিন্ধি বহুত ভাল পাওঁ। মাথাটো উঠি যাওঁ ৰ'ব, 2 ঘণ্টা মানে 2:20 হ'ল। মই 12:30 বজাত কিজানি ৰং দিছিলোঁ, ৰংখিনি বা শুকালাক না কি, এতিয়া ধুই দিলি তাৰপিছত তাত ভাত সেই কৰিব পাৰিম, খাব পাৰিম, নাই ধুই দিম ৰ'দৰ পৰাই কাপোৰ চাপোৰ আনিলোঁ ৰ'ব। আমি এতিয়া ভাত খাওঁ, সোমাইছি নলবাৰীৰ পৰাই ভাত খাওঁ, ভাত খাওঁ সোমাইছি মোৰো খাই ডিউটিত গৈছে, ভাত খাই ফেলে এতিয়া টেবলেট খাম, এই টেবলেট সদায় লাগব, নাখালে নহয় আৰু পানী এটা খাম। চাই থাকিব পাৰি দিছিলোঁ, মই চুলি ৰংখিনি ধুই দিলোঁ, চাকটো ৰংগিলা কেনেকৈ লাগি আছে কাণৰ কাষত, এনেকৈতো ক'কো যাব নোৱাৰোঁ, আজি নাযাওঁ, তাকতো ঘৰতে থাকি। এতিয়া মই নহৰু আনিছি আৰু বাজাৰৰ পৰা ৰোৱাৰ কাৰণে, নহৰু কোহগিলা এৰাওঁ, এৰি সময় হ'লে ৰুলোঁ, আৰু যদি আজি সময় নহয় কালি ৰুম, কিন্তু ভাত খায়ে তামোল খাই আহোঁ। এতিয়া এইখিনি ৰুওঁ ৰ'ব, মই নহৰু আনিছি, এতিয়া খবৰ হ'লে পেলাই থৈ দিওঁ, সৰুখিনি বাচি থ'ম, ডাঙৰখিনি ৰুম, সৰুখিনি তাৰমানে নুৰুব, আৰু যদি নাতে ৰুম এইখিনি। মই নেহুৰ চালে হেৰি কৰি আছোঁ, কোহগিলা উলিয়াইছোঁ, এওঁ আছে ৰুই ফালে, সেই ৰোৱা হ'লে 3 লাইন হ'ল, আৰু 3 লাইন আছে ৰুবা, চাওঁ কিমান আছে তাতে। লগে ভাগে কৰিলে সোনকালে হ'ব দিয়কচোন, মই ভাবি আছোঁ কালি পুৱা ৰুম বুলি, এতিয়া ৰুব যাওঁ, এতিয়াতে হৈ গ'ল কাম। দিয়া হ'ব দে, কিমান ৰোৱা আৰু কঁকাল বিহে গ'লা, এই নহৰুৰ তাতে পিঁয়াজৰ কাষত আৰু নহৰু ৰুবা দিছে, তাতেতো ৰোৱা হ'লে এইখিনিতো ৰুবা দিছে। ফোন নিয়া ইয়াতে, এই ফোন কাক ফোন কৰা কৰি থাকা তুমি। ৰুলাক মই কোহগিলা এৰি দিলোঁ, এতিয়া মোৰ কাম শেষ হ'ল, এইফালে এতিয়া বিছনা কাঢ়িছোঁ ৰ'ব, বিছনা মানে এতিয়া 4:15 হয়, কি বাগান দিব আৰু এতিয়া বাগান দিব নাপায় নাই, আৰু এতিয়া গধূলাক মন্দিৰৰ চাকি তাকি দিবাৰ হ'বয়ে 5টামান বজাৰ লগে লগে। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ, বাই বাই।